तेरा नारायण काहे भोकती करू तेरा मेरी पा मोरू मन माधव घने घन घातुक पापना सुरा नारायण काहे भोकती करू तेरा जाता जीव আহক বহকচোন ইয়াতে বহুত দিন বোৱা নাই বুজিছেনে না ওপৰতে বহক বহুত দিন বোৱা নাই বুজিছেনে আজি বোলো অকণমান বৰগীতকেইটা আওৰাওচোন সেই তাকে লৈ পেলাই অকণমান আওৰাই আছো ভালে আছে ভালেই কৈছে ময়ো বোলো যাওঁচোন অকণমান ভালেই তোমাৰ সুৰটো বৰ ভাল লাগে অ' এই তুমি গোৱাচোন মই শুনো মই শুনিবলৈকে আহিছোঁ বোৱাৰী ক'লৈ গ'ল বোৱাৰী ৰাতিপুৱাই কলৈনো ওলাই গ'ল জানো যত জীৱ জংগম কিতাপ তংগম অগনগ জগতি আয়া খুৰী কিমান সময় আহিলে অলপ সময় হ'ল তুমি আহিলা বোৱাৰী হয় মা আমাৰে চাহ দুকাপ বনাই অনা যোৱা মই এতিয়াই বনাই আনিছোঁ এই ওপৰতে বহো আমি বহকচোন কওকচোন আপোনাৰ খবৰ খাতি মোৰ বাৰু ভালেই এতিয়া বৰ্তমান বোৱাৰীটো বৰ ভাল বোৱাৰী পাইছা দেই এতিয়া লখিমী বোৱাৰী আৰু ঈশ্বৰৰ ইচ্ছা ল'ৰাই কি কৰি আছে এতিয়া ল'ৰা প্ৰফেচাৰ হ'ল এতিয়া বোৱাৰী ভালেই নহয় বোৱাৰী ভাল বৰ ভাল নাতিও হ'ল নহয় আপোনাৰ নাতি আছে ছোৱালী এটা 8 বছৰ হৈছে তাই ভাল ছোৱালী বৰ ভাল ছোৱালী বৰ মৰম বিহুৱে সংক্ৰান্তিয়ে আহে আৰু আহে সৌখিদিনা লগতে আহি গৈছেহে আহিব আকৌ ঠাণ্ডা বন্ধত আহিব হওক হওক ভালে থাকক সকলো হয়নে সিহঁতৰ সুখে আমাৰ সুখ সেইটোৱে আমাৰনো আৰু এতিয়া কিটো আছে আৰু ল'ৰা ছোৱালীৰ সুখেই সুখ আৰু নাতিহঁত ডাঙৰ হওক
হাতখন খালি, কাণতো একো নাই, ডিঙিটো একো নাই। এয়া তুমি কি ৰূপ দেখুৱাইছা? আমাক খালি হাতেৰে চাহ দিছা যে? মা, বোৱাৰী, আহা আহাচোন, আহা, এই ইয়াতে বহা। অকণমান ৰ'বা দেই। বহকচোন আপুনি। বোৱাৰী, এই সম্পদবিধ আমাৰ খানদানী সম্পদ। আৰু প্ৰথম শাহুমায়ে মোক এই ঘৰখনত যেতিয়া মই আহিছিলোঁ তেতিয়া মোক উপহাৰ হিচাপে দিছিলে। আৰু আজিও মই সুন্দৰকৈ এই সম্পদবিধ ৰাখিছোঁ। আজি এই প্ৰথম দিনটোত মই তোমাক অৰ্পণ কৰিছোঁ, ভালকৈ ৰাখিবা। হ'ব মা, মই আপোনাৰ এই বহুমূলীয়া সম্পদটো বহুত ধুনীয়াকৈ ৰাখিম মা। যোৱা। হ'ব মা। বোৱাৰী, এগৰাকী বোৱাৰীৰ প্ৰধান অলংকাৰ হৈছে দয়ালু, মমতা, মৰম। তোমাৰ দেহত সেই অলংকাৰে পূৰ্ণ সৌন্দৰ্যৰে জিলিকি থাকক, সুখী আৰু দীৰ্ঘজীৱী হোৱা। আৰু মা, সেইদিনাৰ পৰাই মই মোৰ দেহ প্ৰাণত আপোনাৰ সেই আশীৰ্বাদখিনি গ্ৰহণ কৰিছিলোঁ। তথাপি বোৱাৰী, তুমি এনেকৈ হাতৰ কাণৰ খুলি পেলাই এনেকৈ উকা হৈ থাকিবলৈতো মই কোৱা নাছিলোঁ। মা, যোৱাকালি মোৰ বান্ধৱী জ্যোৎস্নাৰ ছোৱালীজনী বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল আৰু ব্ৰেইনত বৰ বেয়াকৈ আঘাত পালে। আৰু মা, তাইৰ ছোৱালীজনীক ইমিডিয়েট চেন্নাইলৈ নিব দিছে। আৰু তাই মোক ফোন কৰি কৰি অলপ টকা বিচাৰিছিলে। মোৰ উপায় নোহোৱা হ'ল। সেইকাৰণে মই একো নাভাবি আপোনালোকক নুসুধাকৈ মোৰ হাতৰ, কাণৰ, ডিঙিৰ গোটেইখিনি মুঠুত ফাইনেন্সত দি মই তাইক অলপ পইচা দি দিলোঁ। মা, মোক আপোনালোকে ক্ষমা কৰি দিয়ক। মা, আপোনাৰ চকুত যে চকুৰ পানী, মোক ক্ষমা কৰি দিয়ক মা। পইচা হ'লে মই গহনাখিনি উলিয়াই আনিম, আপুনি দুখ নকৰিব মা। বোৱাৰী, এয়া মোৰ দুখৰ লোটক নহয়, এয়া মোৰ আনন্দৰ চকুৰ পানী। তোমাক লৈ মই বহুত গৌৰৱান্বিত আৰু বহুত সুখী। তোমাৰ নিচিনা এজনী বোৱাৰী থাকিলে এখন ঘৰ সুখৰ হৈ পৰে। তুমি মোৰ সদায় ছোৱালী হৈ থাকিবা, মোৰ হিয়াৰ মাজত। আহা আহা, মোৰ বুকুৰ মাজলৈ আহা, মোৰ বুকুৰ মাজলৈ আহা। এয়াহে আদৰ্শৱান বোৱাৰী, তুমি বৰ ভাগ্যৱতী দেই।